কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2025 বৰ্ষৰ সকলো কৰ্কট ৰাশিৰ জাতকক সুখী আৰু সমৃদ্ধিৰ বৰ্ষৰ শুভকামনা দিছোঁ। কৰ্কট ৰাশিৰ জাতকসকল বহুত ভাবুক হয়, চন্দ্ৰমাৰ দ্বাৰা শাসিত। এওঁলোকৰ ভাৱনা সদায় সতৰ্ক হৈ থাকে। এওঁলোকৰ কোমল বাণীত এই ৰাশিৰ জাতকৰ কাৰ্যত শীঘ্ৰে প্ৰভাৱিত হয়। কৰ্কট ৰাশিৰ জাতকে নিজৰ পৰিয়ালৰ কথা বহু চিন্তা কৰে। এওঁলোকে জীৱনত স্থিৰতা পছন্দ কৰে। কিন্তু তথাপিতো কৰ্কট ৰাশিৰ লোক নিজৰ ওচৰৰ পৰিৱেশৰ হিচাপত সময় অনুসৰি সলনি হৈ যায়। এই ৰাশিৰ লোকে নিজৰ আশে-পাশে আৰামদায়ক আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিবলৈ পছন্দ কৰে আৰু এওঁলোকে ধনাত্মক পৰিৱেশ পছন্দ কৰে। 2025 বৰ্ষৰ কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফলে ইংগিত দিয়ে যে 2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতকৰ বাবে কষ্ট আৰু সংঘৰ্ষৰ বৰ্ষ হ'ব। এই সংঘৰ্ষ এই ৰাশিৰ জাতকক এক ব্যক্তিত্বৰ ৰূপত বিকশিত হ'বলৈ আৰু অধিক আত্মজাগৰূক হ'বলৈ সহায় কৰিব। যেতিয়া এই ৰাশিৰ জাতকে এই অনুভৱৰ মাধ্যমেৰে কাম কৰিব, তেতিয়া নিজকে স্বয়ং আৰু নিজৰ সম্পৰ্কক আৰু ভালদৰে বুজি উঠিব, যাৰ পৰিণামস্বৰূপে সম্পৰ্ক আৰু স্পষ্ট হ'ব। 2025 বৰ্ষৰ কৰ্কট ৰাশিফলে এই ইংগিত কৰিছে যে বৰ্ষৰ প্ৰথম ছমাহ কিছু বিত্তীয় লাভ আৰু কেৰিয়াৰত ভাল সলনিৰ অনুভৱ হ'ব। কৰ্কট ৰাশিৰ জাতকে নিজৰ কেৰিয়াৰত আগবাঢ়িবলৈ আৰু সফল হ'বলৈ সুযোগ লাভ কৰিব, যিয়ে এই ৰাশিৰ জাতকৰ স্থিৰতা আৰু উপলব্ধিক ভাৱনা দিব। বৰ্ষৰ দ্বিতীয় ভাগত পাৰিবাৰিক আৰু বৈবাহিক জীৱনৰ বাবে অলপ কঠিন হ'ব। এয়াই কিন্তু সম্পৰ্কক শক্তিশালী কৰিবলৈ আৰু সংসাৰত সলনি কৰিবলৈ সুযোগ প্ৰদান কৰিব পাৰে। এই ৰাশিৰ জাতকৰ জীৱনসংগীৰ লগত শক্তিশালী সম্পৰ্ক আৰু এজনৰ আনজনৰ প্ৰতি গভীৰভাৱে বুজিবলৈ এই সংঘৰ্ষত নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক আৰু ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025ৰ পৰা এয়াই কোৱা হৈছে যে এই বৰ্ষ মিলিজুলি থাকিব। সম্ভাৱিত সুযোগৰ লগতে এনে পৰিস্থিতিও থাকিব য'ত এই ৰাশিৰ জাতকক শিক্ষিতও কৰিব আৰু সম্পৰ্ক গঢ়ি ৰাখিবলৈ কাম কৰাৰ আৱশ্যকতা আনিব। যি লোক ৰোমান্টিক সম্পৰ্কত আছে তেনেলোকৰ লাভ লাইফত কিছু সালসলনি হ'ব। বৰ্ষৰ প্ৰথম ভাগত অলগাবৰ যোগ হ'ব, কিন্তু বৰ্ষৰ দ্বিতীয় মাহত স্থিৰ আৰু অধিক স্নেহপূৰ্ণ দেখা পোৱা গৈছে। বিবাহিত কৰ্কট ৰাশিৰ জাতকৰ বাবে এই বৰ্ষ এই ৰাশিৰ জাতকৰ সম্পৰ্কত কিছু সংঘৰ্ষ আনিব পাৰে, শান্তিৰ অভাৱ হ'ব। এয়াই এই ৰাশিৰ জাতকৰ পাৰ্টনাৰৰ লগত কথা বতৰা আৰু বুজি পোৱাত অধিক সুন্দৰ কৰি তুলিবলৈ সুযোগ প্ৰদান কৰিব। এই সময়ত কোনো কাজিয়াৰ লগত জড়িত যোগ তেতিয়ালৈ নবনে যেতিয়ালৈ ব্যক্তিগত জন্মকুণ্ডলীত সংকেত দিয়া নাযায়। অবিবাহিত লোক গম্ভীৰ বা প্ৰতিবদ্ধ সম্পৰ্ক বা বিবাহৰ বাবে সঠিক পাৰ্টনাৰ বিচাৰিবলৈ এক সফল বৰ্ষৰ আশা হয়। তৰা এই ৰাশিৰ জাতকৰ পক্ষত আছে, যাৰ দ্বাৰা কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা বৃদ্ধি হয় আৰু যিয়ে এই ৰাশিৰ জাতকৰ মূল্য আৰু লক্ষ্যক সফল কৰি তোলে। 2025 বৰ্ষৰ কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসাৰে কৰ্কট ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত বৰ্ষৰ আৰম্ভণিৰ পৰাই অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এই ৰাশিৰ জাতকে নিজৰ আশে-পাশে থকা স্থিৰ পৰিৱেশৰ লগত ৱৰ্ক ফিল্ডত নিজকে বিস্তাৰ কৰিবলৈ সফল হ'ব। অফিচত নিজৰ বিচাৰ আৰু ৰণনীতিক মুকলিকে ব্যক্ত কৰিব পাৰিব। কৰ্কট ৰাশিৰ চাকৰি কৰা লোকৰ যোজনাখনক লৈ নিজৰ উচ্চজনৰ লগত বিবাদ হ'ব পাৰে। মুকলি বিচাৰ ৰখা আৰু নিজৰ উচ্চজনৰ পৰা শিকা মহত্বপূৰ্ণ হয়। যদি জাতক জেদী হৈ পৰিলে তেতিয়া ভাল সুযোগ হেৰুৱাব পাৰে। বৰ্ষৰ 6 মাহত কৰ্কট ৰাশিৰ ভৱিষ্যতবাণীৰ অনুসাৰে এই ৰাশিৰ জাতকৰ কেৰিয়াৰত স্থিৰ প্ৰগতিৰ বাবে ভাল দেখা পোৱা যাব। কোনো লুকাই থকা শত্ৰু বা প্ৰতিস্পৰ্ধা এই ৰাশিৰ জাতকৰ প্ৰয়াসক ধ্বংস কৰিব নোৱাৰিব আৰু কৰ্কট ৰাশিৰ লোকৰ ছবিক হানি কৰিব নোৱাৰিব। কৰ্কট ৰাশিৰ লোকৰ ভাল বেপাৰ হ'ব,
সম্পূৰ্ণ বৰ্ষটো বেপাৰৰ গ্ৰাফ বৃদ্ধি হ'ব। এই বৰ্ষত কৰ্কট ৰাশিৰ জাতকৰ প্ৰতিষ্ঠা আৰু সামাজিক ছবিত বৃদ্ধি হ'ব। এই ৰাশিৰ জাতকে নিজৰ ব্যৱসায় বঢ়োৱাৰ কথা চিন্তা কৰিব পাৰে আৰু যদি বিদেশ যোৱাৰ কথা চিন্তা কৰিছে তেন্তে এই বৰ্ষ শুভ হ'ব। কৰ্কট ৰাশিৰ জাতকৰ বিত্তীয় জীৱনত 2025 বৰ্ষটো এক সুৰক্ষিত সময় আশা কৰিব পাৰে। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 বৰ্ষ এক সুৰক্ষিত আৰ্থিক স্থিতিৰ ভৱিষ্যতবাণী কৰে, যাৰ এই ৰাশিৰ জাতকে আনন্দ ল'ব পাৰিব। বৰ্ষৰ দ্বিতীয় মাহত আৱশ্যক আৰু আচৰিতভাৱে হোৱা খৰচৰ বাবে অলপ দুৰ্বল হ'ব। বাজেট বনোৱা আৰু তাৰ অনুসাৰে নিজৰ পইচা প্ৰবন্ধন কৰা বহুত প্ৰয়োজনীয় হয়। যদি এই ৰাশিৰ জাতক পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আছে তেন্তে এই বৰ্ষ লাভদায়ক হ'ব। এই ৰাশিৰ জাতকৰ বন্ধুৱে এই ৰাশিৰ লোকক আৰ্থিক সংকটত সহায় কৰিবলৈ সফল হ'ব। এই বৰ্ষত কৰ্কট ৰাশিৰ জাতকে নিজৰ বন্ধুৰ ওপৰত বিশ্বাস কৰিব পাৰে। বিশেষকৈ বৰ্ষৰ প্ৰথম ভাগত বৰ্ষৰ 6 মাহৰ পাছত নিজৰ দুৰ্বলতাৰ ওপৰত সাৱধান হ'ব লাগিব। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ অনুসৰি পাৰিবাৰিক জীৱনৰ কথা ক'লে অলপ পাৰিবাৰিক জীৱনত বাধা আহিব। পৰিয়ালত অলপ খেলিমেলি হ'ব, যাৰ বাবে এই ৰাশিৰ জাতক অলপ চিন্তিত হ'ব। এই অৱধিয়ে মুকলিকে কথা বতৰা আৰু বহু সমস্যাৰ সমাধানৰ সুযোগৰ প্ৰদান কৰিব, যাৰ পৰিণামস্বৰূপে দীৰ্ঘ সময়ৰ সম্পৰ্ক শক্তিশালী হ'ব। এই বয়সত কৰ্কট ৰাশিৰ জাতকে নিজৰ পৰিয়ালৰ সদস্যৰ লগত বহুত বেলেগ অনুভৱ কৰিব, কিন্তু এই দূৰত্ব ব্যক্তিগত বিকাশ আৰু আত্মখোজক প্ৰসূতিত কৰিব। এই ৰাশিৰ জাতকৰ বৈবাহিক আৰু পাৰিবাৰিক সম্পৰ্কৰ কৰ্কট ৰাশিৰ লোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব। শাৰীৰিক স্বাস্থ্যৰ দৃষ্টিকোণৰ ফালৰ পৰা 2025 বৰ্ষটো কৰ্কট ৰাশিৰ বাবে সন্তোষজনক হ'ব। শৰীৰত কোনো ডাঙৰ ৰোগ বা সমস্যাৰ সংকেত নাই। যদি এই ৰাশিৰ লোকে নিজৰ ডায়েটৰ যোজনা আৰু ফিটনেছ ব্যৱস্থা সঠিক কৰি ৰাখে তেন্তে এয়া এক সঠিক সময় হয়। কোনো ধৰণৰ এডিকশ্যনৰ পৰা দূৰত থাকিব লাগে। সকলো ফালৰ পৰা মানসিক স্বাস্থ্য ভাল হ'ব। কৰ্কট ৰাশিৰ মহিলাসকলে বিশেষৰূপে বৰ্ষৰ 6 মাহৰ পাছত নিজৰ ধ্যান ৰখাটো আৱশ্যকতা হ'ব আৰু নিজৰ দৈনন্দিন জীৱনৰ নিজৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পৰিবলৈ দিব নালাগে। শৰীৰৰ বাবে প্ৰতিদিনে ধ্যান আৰু যোগৰ অভ্যাস কৰিব লাগে। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশি অনুসৰি এই বৰ্ষত এই ৰাশিৰ জাতকৰ জন্মকুণ্ডলীত কিছু উল্লেখনীয় গ্ৰহ সলনি হোৱাৰ সংকেত দিছে আৰু যিয়ে কৰ্কট ৰাশিৰ লোকৰ জীৱনত গভীৰ পৰিৱৰ্তনকাৰী প্ৰভাৱ পৰিব। যেনে বৃহস্পতিয়ে এই ৰাশিৰ জাতকৰ 11 ঘৰৰ পৰা 12 ঘৰত গোচৰ। এই ৰাশিৰ জাতকৰ বাবে সামান্য সময় হ'ব পাৰে। এয়াই কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য আৰু খৰচৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব পাৰে। এই গোচৰৰ অৱধিক নিজৰ টোপনি অভ্যাসক সলনি কৰিবলৈ আৰু নিজৰ কাৰ্যত বিচাৰ কৰিবলৈ ল'ব লাগে। এই অৱধিৰ উপয়োগ ব্যক্তিগত বিকাশ আৰু আত্মনিয়ন্ত্ৰণৰ বাবে ল'ব লাগে। অক্টোবৰত কৰ্কট ৰাশিৰ লগ্ন প্ৰথম ভাৱত বৃহস্পতিৰ গোচৰ কৰ্কট ৰাশিৰ জাতকৰ বৈবাহিক জীৱন, বিত্তীয় লাভ, ভাগ্য আৰু ব্যৱসায়ৰ বাবে লাভকাৰী হ'ব। মাৰ্চত শনি অষ্টম ভাৱৰ পৰা নৱম ভাৱত গোচৰ কৰিব। ইয়াৰ প্ৰভাৱ কৰ্কট ৰাশিৰ জাতকৰ ব্যৱসায়ত, বেপাৰৰ গতি, নিজৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক, বিত্তীয় লাভ আৰু ঋণৰ ওপৰত পৰিব। ইয়াৰ অতিৰিক্ত এই স্থান এই ৰাশিৰ জাতকৰ নিজৰ শত্ৰুৰ ওপৰতো বিজয় প্ৰাপ্ত কৰিবলৈ সহায় কৰিব। কৰ্কট ৰাশিৰ জাতকৰ কুণ্ডলীৰ ৰাহু নিজৰ নৱম ভাৱৰ পৰা অষ্টম ঘৰত গোচৰ কৰিব, যাৰ বাবে এই ৰাশিৰ জাতকৰ বাবে শ্বেয়াৰ বজাৰত শুভ লাভ হ'ব, কিন্তু ইয়াৰ প্ৰভাৱ এই ৰাশিৰ পাৰিবাৰিক জীৱন আৰু মানসিক স্বাস্থ্যৰ ওপৰতো পৰিব পাৰে। কৰ্কট ৰাশিৰ বাবে জ্যোতিষীৰ উপায়। কৰ্কট ৰাশিৰ লোকে নিজৰ লগত অলপ কেশৰ ৰাখিব লাগে বা পুৱা বা গধূলি কেশৰ মিহলোৱা গাখীৰ খাব লাগে। জ্যেষ্ঠ লোকৰ বাবে আৰু দৃষ্টিহীন লোকৰ বাবে আশ্ৰয়গৃহ দান কৰিব লাগে। নিয়মিত ৰূপে ইলাচি খাব আৰম্ভ কৰিব লাগে আৰু প্ৰতিদিনে ফুলৰ সুগন্ধিৰ পাৰফিউম লগাব লাগে আৰু প্ৰতিদিনে পুৱা চপ খাবলৈ আৰম্ভ কৰিব লাগে। ধন্যবাদ।